আপুনি এৰা ল'ব লাগিছিল কিন্তু জয়া দেশৰ পৰিস্থিতি জানো আমাক জিৰণি ল'বলৈ দিব বৰমহদেউ আপোনাৰ হৈছে কি জয়া দেশৰ এই অন্ধকাৰ হাহাকাৰ মুক্ত পৰিস্থিতি কোনো এজন আহোম ৰাজপুতৰ হাতত থাকিব পৰা নাই ইফালে অত্যাচাৰী লালু খোদাৰ একোটাই বৰ্তমান আৰু আহোম পৰসকলক পৰা অন্তত থাকিলে আমাৰ দেশ ধ্বংস কৰা হ'ব জয়া বৰমহদেউ দেশৰ এই অন্ধকাৰ পৰিস্থিতিৰ কথা মোৰ নজনা নহয় সেয়ে মই কথা এটা ভাবিছোঁ আপুনি নগাৰ ভেগ ধৰি সৌ নগা পাহাৰতে কিছুদিনৰ বাবে আত্মগোপন কৰবই আত্মগোপন এই নগা মানে কেতিয়াও আত্মগোপন নকৰে জয়া মই যদি আত্মগোপন কৰিবলগীয়া হয় তেতিয়া তোমাৰ কি হ'ব আমাৰ মৰমৰ সুৰহত ৰায় আমাৰ কথা আপুনি চিন্তা নকৰিব বৰমহদেউ আমাৰ কথা চিন্তা নকৰিব বহু ওপৰত আপুনি দেশ ৰাখিব লাগিব বৰমহদেউ আপুনি দেশ ৰাখিব লাগিব কিন্তু জয়া দেশৰ এই অন্ধকাৰ পৰিস্থিতি বজাৰ মুখত হাঁহি বিৰিঙাটোৱে হৈছে আপোনাৰ একমাত্ৰ লক্ষ্যৰ উদ্দেশ্য এই পবিত্ৰ আহোম দেশ আৰু উত্তৰ পুৰুষৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি মই তোমাৰ অনুৰোধ ৰক্ষা কৰিম জয়া ৰক্ষা কৰিম আপুনি যাওক বৰমহদেউ আপুনি যাওক জয়া নাই দেখাই আমি তোমাক সুন্দৰ হাতত অৰ্পণ কৰিম জয়া বৰমহদেউ আপুনি চিন্তা নকৰিব আমি পুনৰ আকৌ এবাৰ দেখা হম नासी से बागी से খুনের বধুয়া পাটকাই দিনতে সুৰুষ্টি জিলিকে এইখনি দেশ বাৰুকা আমি ছাত্ৰালি বাহাদুৰি কেনেকৈ উলিয়াব লাগে আমি ভালকৈ জানো কৰি
কিয় বাৰে বাৰে মোক একেটা প্ৰশ্ন সুধি আপুনি কৰে মই নাজানো বুলি কৈছো নহয় মোৰ কোন ডাঙৰীয়া আপনার আমি ভালো বলবো যে আপনার স্বামী গোদামালি কোন আছে কোন অর্ডার করি মই জানো জানে কিন্তু কি করি কি কিন্তু মই নকওঁ কিন্তু মই অহংকারী নারী নকল বলি তই গর্ব করিস এই জাননে তই কার আগত কথা কইছ অমরি অমরা কাজ সমানে রইব না কেনে কই দিয়ে কথা মানির কথা কই না তই অমরা লয় আহা জয়মতীর সামনে রাজমা আমি রাজমা ভালো হয় 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 বলবো মই শুনিছো রাজমাউলে আমার রাজমালৈ আহিছে ও পুৱাইকৰ বাতৰি লাগে লাগে নহব এই জয়মতী যেতিয়ালৈকে গিৰিয়েক গোদামালিৰ বাতৰি নকয় তেতিয়ালৈকে তাই শাস্তি দিয়েই থাকিম দিয়েই থাকিম দিয়েই থাকিম দিয়ে থাকিবনে এয়াই নাকি গৌৰৱ উজ্জ্বল আহোম জাতিৰ নীতি ৰাজমা আপুনি ইয়ালৈ কিয় আহিছে কিয় আহিছে মই ইয়ালৈ অহাৰ কাৰণ এই বৰফুকন ডাঙৰীয়াই নিশ্চয় গম পাইছে বুজিছো একো কাৰণ নাথাকিলে আপুনি এই ৰাজসভালৈ নাহে নাহো কিন্তু আজি এটা জৰুৰী বিষয় আলোচনা কৰিবৰ বাবে মই এই ৰাজসভালৈ আহিবলৈ বাধ্য হৈছো কওক ৰাজমা মোৰ প্ৰথম প্ৰশ্ন আপুনি এই ৰজাৰ ওপৰত বৰফুকন নে ৰজাৰ ওপৰত বৰফুকন বিধান অনুসৰি মই বজাৰ ওপৰত বৰফুকন আৰু আপুনি এই ৰাজ শিক্ষাখনৰ উপযুক্ত কৈছে আপুনি ৰাজ শিক্ষাখনৰ ৰজা আৰু মই বৰফুকন মোৰ দ্বিতীয় প্ৰশ্ন কোনখন ইতিহাসত লিখা আছে যে স্বামীক নাপায় পত্নীক দিনে ৰাতিয়ে শাস্তি বিহিব ইতিহাস 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 আছে যেতিয়ালৈকে জয়মতী গিৰিয়েক গোদামালিৰ কথা নকয় তেতিয়ালৈকে শাস্তি দিয়েই থাকিম দিয়েই থাকিম দিয়েই থাকিম